হুজুৰীসকল সংখ্যাত কম, সিঁচৰতি বসতি আৰু অৰ্থনৈতিক সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ লোক আছিল বাবে বেছিভাগেই উপাধিটোৰ বিষয়ে নাজানে। প্ৰধানতঃ হুজুৰী, হাজৰিকা, পাঠক আৰু দাস উপাধিৰ লোকসকলৰ একে শ্ৰেণীৰ। উপগোট বা উপজাতি হিচাপে হুজুৰীসকল জাল, কেওট সম্প্ৰদায়ৰ হিন্দু জনগোষ্ঠীৰ খিলঞ্জীয়া অসমীয়া লোক আছিল। সংস্কৃত শব্দ কৈৱৰ্তৰ পৰা কেওট শব্দৰ সৃষ্টি হৈছিল। অনাৰ্য আৰু অষ্ট্ৰিক প্ৰজাতিৰ লোক এই কেওটসকলৰ কৰ্ম অনুযায়ী পিছলৈ জালুৱা কেওট আৰু হালোৱা কেওট আদি উপগোটত বিভক্ত হৈছিল। উদাহৰণস্বৰূপে খেতি-বাতি কাম কৰা বা খেতি-বাতিৰ বাবে সঁজুলি বনোৱা লোকসকল হালৈ কেওট আৰু পুৰণি কালত জীৱিকাৰ বাবে মাছ ধৰা কামৰ বাবে যিসকল জাল, খাৱৈ আদি বনাই নিজৰ জীৱিকা নিৰ্বাহ কৰিছিল তেওঁলোক হ'ল জাল কেওট। হুজুৰী উপাধিৰ এই লোকসকল জালুৱা কেওট সম্প্ৰদায়ৰ লোক হয় বুলি বহুতো তথ্যৰ দ্বাৰা প্ৰমাণ পোৱা যায়। পুৰণি কালত হুজুৰী উপাধিৰ লোকসকল নামনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু আন নদীৰ আশে-পাশে বাস কৰিছিল। নলবাৰী জিলাৰ বৰবাগ, বুকিয়া, বৰগাছা আদি ঠাইত হুজুৰী উপাধিৰ লোক বেছিকৈ পোৱা গৈছিল, কিন্তু বানপানীৰ কাৰণে তেওঁলোক পিছলৈ অসমৰ বিভিন্ন ঠাইত নিজৰ বাসস্থান সলালে। নামনি অসমৰ কামৰূপ জিলাৰ মিৰ্জা, ডিমৌ, নলবাৰী জিলাৰ বৰগাছা, কমাৰকুছি, দৰং জিলাৰ মঙ্গলদৈ, বাক্সা জিলাৰ খাগ্ৰাবাৰী, তামুলপুৰ, বৰপেটা জিলা আদি ঠাইত হুজুৰী উপাধিৰ লোকসকলৰ বসতি দেখা যায়। অসমলৈ প্ৰথম আহে অষ্ট্ৰিক প্ৰজাতিৰ লোক, তাৰ পাছত আহে দ্ৰাবিড়, তাৰ পাছত আহে মংগোলীয়সকল আৰু তাৰ পাছত আহে আৰ্যসকল। অষ্ট্ৰীসকলৰ অসমাগমন সম্পাদনা কৰক অষ্ট্ৰিক প্ৰজাতিৰ লোকসকল ভাৰতৰ দক্ষিণ-পশ্চিম অঞ্চলৰ সাগৰ পথেদি অসমত প্ৰৱেশ কৰিছিল। এই প্ৰজাতিৰ লোকসকল আছিল চুটি-চাপৰ আৰু ক্ষীণ, গাৰ বৰণ ক'লা, চুলিৰ ৰং তাম-বৰণীয়া আৰু কেঁকুৰা, মূৰবোৰ দীঘল, নাক চেপেটা আৰু বহল, মুখ সৰু আৰু ঠেক। এই মানুহবোৰৰ বৰ ঘন দাঢ়ি, গোঁফ আৰু শৰীৰত বহুত নোম আছিল। সাধাৰণতে পাহাৰৰ নামনি অঞ্চলত বা নামনি অসমত এই লোকসকলে বাস কৰিছিল। এনে আকাৰ-প্ৰকাৰৰ পুৰণি মানুহ এতিয়া পাবলৈ নাই। অসমৰ কেতবোৰ জাতি-জনজাতি যেনে কেওট, চাওতাল, কুকি, মণিপুৰী, কছাৰী, মেঘালয়ৰ খাচী, জয়ন্তীয়া আৰু অৰুণাচল প্ৰদেশৰ ৱাংচু নামেৰে এটা জনজাতিৰ মাজত অষ্ট্ৰিক প্ৰজাতিৰ লোকসকলৰ কিছু মিল দেখা যায়। পণ্ডিতসকলৰ মতে অষ্ট্ৰীসকল হয়তো অসমৰ মাজেদি আহি উত্তৰ-বংগ বা নেপাল আদি ঠাইলৈ গৈছিল, নাইবা তেওঁলোকৰ ভালেমান লোক ইয়াতে ৰৈ গৈছিল আৰু পাছত মংগোলীয়সকল আহি অসম সোমোৱাত তেওঁলোকৰ সৈতে এই লোকসকল মিলি গৈছিল আৰু এতিয়া তেওঁলোকৰ মংগোলীয় লক্ষণেই বেছি। অষ্ট্ৰীসকলে অসমলৈ অহা প্ৰথম লোক বুলি ভাবিবৰ থল আছে। কোনো পণ্ডিতৰ মতে মংগোলীয়সকল অসমলৈ অহাৰ আগতে দক্ষিণ ভাৰতত দ্ৰাবিড় জাতিৰ এচাম লোক অসমলৈ আহিছিল যেনে ডুম বা নাদিয়াল, কৈৱৰ্ত আৰু তেওঁলোক ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰিছিল। পাছত মংগোলীয়সকল অহাত এওঁলোকে মংগোলীয়ৰ লগত মিলি পৰিল আৰু এতিয়া তেওঁলোকৰ মংগোলীয় লক্ষণেই বেছি। ডুম বা নাদিয়া সকলো কৈৱৰ্ত বুলি মানা হয় যদিও আচলতে কেওটসকলহে প্ৰকৃত কৈৱৰ্ত আৰু অষ্ট্ৰিক মংগোলীয় মূলৰ লোক আছিল।